কংগ্ৰেছে এডাল অজগৰ ৰাখিছিল এপিএছচিত ৰাকেশ পালক এইবাৰ অজগৰৰ সৈতে তুলনা মুখ্যমন্ত্ৰীৰ এডাল ডাঙৰ অজগৰ সাপ এপিএছচিত থৈ দিছিলে তেওঁৰ নাম আছিল ৰাকেশ পাল এপিএছচিৰ কেলেংকাৰীৰ প্ৰসংগত কংগ্ৰেছক থকা হৰকা সমালোচনাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ মতে এপিএছচিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পাল হেনো অজগৰ ৰাকেশ পালক অজগৰৰ সৈতে তুলনা কৰি মুখ্যমন্ত্ৰীয়ে ক'লে কংগ্ৰেছে এডাল অজগৰ ৰাখিছিল এপিএছচিত কংগ্ৰেছৰ দিনত সংঘটিত দুৰ্নীতি সমালোচনা কৰিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে ৰাকেশ পালক তুলনা কৰিলে অজগৰৰ সৈতে আমাৰ কংগ্ৰেছ চৰকাৰে এডাল ডাঙৰ অজগৰ সাপ এপিএছচিত থৈ দিছিলে তেওঁৰ নাম আছিল ৰাকেশ পাল যোনে চাকৰি খুজে হি 1 কোটি টকা অজগৰৰ পেটত দিলেহে চাকৰি পাইছিলে হয় না নহয় এতিয়া আপোনালোকে চিন্তা কৰক আগতে যেতিয়া এপিএছচি ৰিজাল্ট দিয়ে টিভিত আলোচনা হয় যে কোন মন্ত্ৰী লৰাই চাকৰি পালে কোন মুখ্যমন্ত্ৰীৰ পিএ চাকৰি পালে আগতে আলোচনা হৈছিল কোন মন্ত্ৰীৰ খুলখালিয়েকে চাকৰি পালে নহলে কোন অফিচাৰৰ লৰা ছোৱালীয়ে চাকৰি পালে আজিকালি টিভিত আলোচনা কি হয় যে কোন তৰকাৰী ব্যৱসায়ী লৰাই মেজিষ্ট্ৰেট হল কোন বজাৰত দোকান দিয়া বিধৱা মহিলাৰ ছোৱালী মেজিষ্ট্ৰেট হল আজি তাৰ বিষয়ে টেলিভিছনত আলোচনা হয় আমাৰ কংগ্ৰেছ চৰকাৰে এডাল ডাঙৰ অজগৰ সাপ এপিএছচিত থৈ দিছিলে তেওঁৰ নাম আছিল ৰাকেশ পাল যোনে চাকৰি খুজে হি 1 কোটি টকা অজগৰৰ পেটত দিলেহে চাকৰি পাইছিলে হয় না নহয় এতিয়া আপোনালোকে চিন্তা কৰক আগতে যেতিয়া এপিএছচি ৰিজাল্ট দিয়ে টিভিত আলোচনা হয় যে কোন মন্ত্ৰী লৰাই চাকৰি পালে কোন মুখ্যমন্ত্ৰীৰ পিএ চাকৰি পালে আগতে আলোচনা হৈছিল কোন মন্ত্ৰীৰ খুলখালিয়েকে চাকৰি পালে নহলে কোন অফিচাৰৰ লৰা ছোৱালীয়ে চাকৰি পালে আজিকালি টিভিত আলোচনা কি হয় যে কোন তৰকাৰী ব্যৱসায়ী লৰাই মেজিষ্ট্ৰেট হল কোন বজাৰত দোকান দিয়া বিধৱা মহিলাৰ ছোৱালী মেজিষ্ট্ৰেট হল আজি তাৰ বিষয়ে টেলিভিছনত আলোচনা হয় আমাৰ কংগ্ৰেছ চৰকাৰে এডাল ডাঙৰ অজগৰ সাপ এপিএছচিত থৈ দিছিলে তেওঁৰ নাম আছিল ৰাকেশ পাল যোনে চাকৰি খুজে হি 1 কোটি টকা অজগৰৰ পেটত দিলেহে চাকৰি পাইছিলে হয় না নহয় এতিয়া আপোনালোকে চিন্তা কৰক আগতে যেতিয়া এপিএছচি ৰিজাল্ট দিয়ে টিভিত আলোচনা হয় যে কোন মন্ত্ৰী লৰাই চাকৰি পালে কোন মুখ্যমন্ত্ৰীৰ পিএ চাকৰি পালে আগতে আলোচনা হৈছিল কোন মন্ত্ৰীৰ খুলখালিয়েকে চাকৰি পালে নহলে কোন অফিচাৰৰ লৰা ছোৱালীয়ে চাকৰি পালে আজিকালি টিভিত আলোচনা কি হয় যে কোন তৰকাৰী ব্যৱসায়ী লৰাই মেজিষ্ট্ৰেট হল কোন বজাৰত দোকান দিয়া বিধৱা মহিলাৰ ছোৱালী মেজিষ্ট্ৰেট হল আজি তাৰ বিষয়ে টেলিভিছনত আলোচনা হয় নিউজ ডেস্ক এনি টক্স